আজি প্ৰিয়ংকা গান্ধী অসমত দ্বিতীয় দিন আৰু পুৱাৰ ভাগৰে পৰা তেওঁ কালি নিশাৰ ভাগলৈকে প্ৰায় নিশা 3মান বজালৈকে যিসকল কংগ্ৰেছৰ বিধায়কসকল আছিল সেই বিধায়কসকলৰ সৈতে বৈঠকত মিলিত হৈছিল কাৰণ 26ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে যেনেকে প্ৰতিটো দলে 26ৰ বাবে যেনেধৰণে ৰাজনৈতিক যেনেধৰণে কৌশল ৰচনা কৰিছে ঠিক সেইধৰণে কংগ্ৰেছ দলটোৰ তেওঁলোকক সবল শক্তিশালী আৰু তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ অৰ্থে প্ৰিয়ংকা গান্ধী দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিছিল আৰু কালি পুৱাই অসমত উপস্থিত হৈছিল আৰু কালিৰ দিনটোৰ দেখিবলৈ পোৱা গৈছিল যে ৰাজীৱ ভৱনতেই হওক বা ৰাজীৱ ভৱনত কেইবাখনো স্ক্ৰিনিং কমিটিৰ বৈঠক অনুষ্ঠিত হৈছিল তাৰ পাছত গৈ তেওঁলোকে মানৱেন্দ্ৰ কমপ্লেক্সত দেখিবলৈ পোৱা গৈছিল যে মানৱেন্দ্ৰ কমপ্লেক্সত গৈ যি বিজেপিৰ বিৰুদ্ধে কংগ্ৰেছৰ যিখন অভিযোগনামা সেই অভিযোগনামাত 20টা অভিযোগেৰে দুৰ্নীতি যি ভ্ৰষ্টাচাৰ বা এনেধৰণৰ বহুকেইটা অভিযোগ লৈ প্ৰায় 20টা অভিযোগ তেওঁলোকে অভিযোগনামাৰ জৰিয়তে তৈয়াৰ কৰি সেই অভিযোগনামা তেওঁলোকে মুকলি কৰিছিল আৰু আজি দেখিবলৈ পোৱা হৈছিল যে পুৱাৰ ভাগৰে পৰা যিসকল জিলাৰ সভাপতি সৈতে বা কংগ্ৰেছৰ যিসকল নেতৃত্বৰ সৈতে পুৱাৰে পৰা প্ৰিয়ংকা গান্ধী বৈঠকত বহিছে আৰু কিছু সময়ৰ পাছতে ওলাই যাব তেওঁ প্ৰায় 1:30 বজাৰ লগে লগে যিহেতু ফ্লাইট আছে আৰু পুনৰ দিল্লীলৈ তেওঁ উৰা মাৰিব কাৰণ দুদিনীয়া ভ্ৰমণ শেষ কৰি আৰু মই অকণমান পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ কাৰণ এনেধৰণে দেখিবলৈ পোৱা গৈছে যে তেওঁ কিছু সময়ৰ পাছতে ওলাই যাব আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ দুদিনীয়া কাৰ্যসূচী সামৰি প্ৰিয়ংকা গান্ধী পুনৰ দিল্লীলৈ যাব কাৰণ এইকেইটা দিনত কালি নিশা 3 বজালৈকে যি বৈঠক চলিলে কেনেধৰণৰ কি আলোচনা হৈছে এই কথাটো মই ক'বলৈ অসুবিধা কিন্তু দলৰ সংগঠনৰ তৃণমূল পৰ্যায়ৰ সকলো মানুহৰে কথাখিনি তেখেতে শুনিছে আৰু তেওঁ আমাৰ দলৰ কৰ্মীসকলৰ পৰামৰ্শ লৈছে আৰু পৰামৰ্শ অনুসৰি আগন্তুক সময়ত কাম হ'ব বুলি ভাল এটা ধাৰণা লৈছোঁ আৰু সকলোকে তেওঁ উৎসাহিত কৰিছে আমাৰ সাধাৰণতে এনেকৈ আপোনালোকে নিশ্চয় জানে যে কোনো ডাঙৰ নেতা আহিলে এনেকৈ ইমান সময় তৃণমূল পৰ্যায়ৰ কথা শুনিব নিবিচাৰে তেখেতে প্ৰতিজন মানুহকে সময় দিছে এইটো এটা ভাল পজিটিভ মেছেজ 26ৰ বাবে শক্তিশালী আচলতে দলটো 100% আমিতো প্ৰস্তুতি চলাই আছো তেওঁৰ ভ্ৰমণে আৰু উৎসাহিত কৰিছে আমাক নিশ্চিতভাৱে আছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে আচলতে কোনো নেত্ৰী আহিলে বা কোনো এনেধৰণৰ শীৰ্ষ পৰ্যায়ৰ নেতা আহিলে এনেধৰণে তৃণমূল পৰ্যায়ৰ যিসকল লোক সেই লোকসকলৰ সৈতে বহু সময় ধৰি বৈঠকত বা মিলিত নহয় কিন্তু দেখিবলৈ পোৱা গৈছে যে প্ৰিয়ংকা গান্ধীয়ে কালি নিশা 3 বজালৈকে প্ৰায় যিসকল কংগ্ৰেছৰ নেতা কৰ্মী বিধায়কসকলে হওক বা অসম প্ৰদেশ কংগ্ৰেছৰ যিসকল নেতৃস্থানীয় হয় প্ৰত্যেকৰ সৈতে মিলিছে আৰু যদি চাই যে কেনেধৰণে আচলতে 26ৰ বাবে শক্তিশালী হ'ব সেই সন্দৰ্ভতো তেওঁলোকে আলোচনা কৰিছে মীৰা বৰঠাকুৰ বাইদেউ আছে মই আপোনাৰ ওচৰলৈ আহিছোঁ কালি দুদিনীয়া কাৰ্যসূচীৰে আহিলে তেওঁ যাব কিছু সময়ৰ পিছতে 26ৰ বাবে শক্তিশালী হোৱাৰ বাবে দলৰ প্ৰতিগৰাকী সদস্যৰ মনোবল বৃদ্ধি কৰাৰ অৰ্থে তেওঁ ইয়ালৈ আহিছে কি ক'ব ডেফিনেটলি প্ৰিয়ংকা গান্ধীজী যেতিয়া আহিছে আমাৰ সকলোৰে মনত অত্যন্ত উদ্যম আৰু উৎসাহেৰে আমি ঐক্যবদ্ধ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে সকলো সাজু হৈছে বুথ পৰ্যায়ৰ কৰ্মীসকলো কালি খুব উৎসাহিত হৈছে ব্লক মণ্ডলছ তেওঁলোকেহে একচুৱেলি ৱাৰ্ডছ এইবিলাকেহে একচুৱেলি নিৰ্বাচন জয়ী কৰায় গতিকে তেওঁলোকে কালিৰ পৰা খুব অত্যুৎসাহেৰে একদম মানে পূৰা মনত উৎসাহেৰে তেওঁলোকে আগবাঢ়িছে আমি বিশ্বাস যে আমাৰ এটা বিশ্বাস গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত প্ৰিয়ংকা গান্ধী ডাঙৰীয়া আৰু আমাৰ যিসকল কেন্দ্ৰীয় নেতৃত্বত আমি এবাৰ 26ত পৰিৱৰ্তন আনিব পাৰিম যিটো খুব শক্তিশালী মনোবল মই কৈছোঁ যে মনোবল বৃদ্ধি কৰা আহিছে তেওঁ বিজেপিক পৰাভূত কৰিব পৰাকৈ আচলতে এইবাৰ 26ত কেনেধৰণে আচলতে দলে চাওক দলৰ যিবিলাক ৰণকৌশল সেইবিলাকতো টিভিত কোৱা নহয় কিন্তু দলে খুব ধুনীয়াকৈ বিজেপি শক্তিশালী হৈ থকা নাই বিজেপিৰ লগত পইচা নিদিলে কোনো মানুহেই নাই 1250 টকা দিম বুলি মিটিঙলৈ নিব লাগে আঁচনি নিদিলে বিজেপিৰ লগত মানুহ নাই বিজেপিত 2টা চিট এতিয়াও এজন মানুহৰ কাৰণে থৈয়ে দিছে তাৰমানে বিজেপি মানুহৰ চিট নাই এতিয়া আজি তাৰিখত 26 নে 27 জন আপোনাৰ কংগ্ৰেছী মানুহে ঘেৰি আছে দিলীপ শইকীয়াক গতিকে বিজেপিতকৈ আমাৰ দিন এবাৰ 26ত ভাল হ'ব মানে অন্যায় বিভাজন বিষবাষ্প মানুহৰ মাজত ঘৃণাৰ বাতাবৰণ সংস্থাপন নাই মহিলা সুৰক্ষা নাই শিশু সুৰক্ষা নাই আজি তাৰিখত ভাষা সাহিত্য সকলোবিলাক এফালৰ পৰা তেওঁলোকৰ দিনত অৱনমিত হৈছে গোটেই কাৰবাৰবিলাক গতিকে অসমৰ ৰাইজে চাই আছে অসমৰ ৰাইজ পলিটিকেলি খুব স্মাৰ্ট তেওঁলোকে চাইছিলে এতিয়া তেওঁলোকে কৈছে পাহাৰত মানুহক পট্টা দিয়াৰ কথা কৈছে ইতিমধ্যে বসুন্ধৰাৰ জৰিয়তে কেবিনেটত ডিচিশ্যন লৈ পাহাৰ খালীয়ে কৰালে নিৰ্বাচনৰ কাৰণে পট্টা দিয়াৰ কথা মনত পৰে খোৱাপানী এতিয়া দিম বুলি কৈছে কৃত্ৰিম বানপানী নাইকিয়া কৰিম বুলি ছুপাৰ চেকাৰ আনিছে সেইবিলাক এতিয়া ক'ৰবাত পৰি আছে এইবিলাক নিৰ্বাচনৰ আগত দিয়া এই জুমলাবিলাক তেওঁলোকে অসমৰ ৰাইজে বুজি পায় গতিকে এইবাৰ আমি খুব উৎসাহেৰে লাগিম আন্তৰিকতাৰে লাগিম আৰু
মোৰ বিশ্বাস যে আমি চৰকাৰ কৰিব পাৰিম। প্ৰিয়ংকা গান্ধীৰ নেতৃত্বত এইবাৰ ২৬ৰ বাবে দল শক্তিশালী দল শক্তিশালী হ'ব। দলে অসমৰ ৰাইজক চৰকাৰ এখন খুব সুন্দৰ গণতান্ত্ৰিক চৰকাৰ এখন দিয়া, য'ত ভয় ভীতি ঘৃণা বিভাজন হিন্দু মুছলমানৰ এইবিলাক কথা নাথাকিব, তেনেকুৱা এখন চৰকাৰ দিবলৈ আমি সক্ষম হ'ম। নিশ্চিতভাৱে আছিল অসম প্ৰদেশ কংগ্ৰেছ মহিলা কংগ্ৰেছৰ সভাপতিগৰাকী। তেওঁ ইতিমধ্যে উল্লেখ কৰিছে যে তৃণমূল পৰ্যায়ৰ পৰা আচলতে যিসকল কংগ্ৰেছৰ নেতাকৰ্মী সেইসকলৰ সৈতে মিলিত হৈছে আৰু ২৬ৰ বাবে এইবাৰ কংগ্ৰেছে এক প্ৰকাৰ শক্তিশালী ৰূপত তেওঁলোকে আগবাঢ়িব। দেখিবলৈ পোৱা গৈছে যে যেনেধৰণে মাত্ৰ কেইটামান দিনৰ পূৰ্বে যে যিগৰাকী প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই যিটো দল ত্যাগ, সেই দল ত্যাগৰ পাছতেই কেইবাগৰাকী কংগ্ৰেছে ইতিমধ্যে দল ত্যাগ কৰিছে আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে দল ত্যাগৰ যি জোৱাৰ চলি আছে কংগ্ৰেছত, সেই দল ত্যাগৰ জোৱাৰৰ মাজতে দেখিবলৈ পোৱা গৈছে যে সমান্তৰালকৈ দল ত্যাগৰ জোৱাৰ মাজতে যিগৰাকী কংগ্ৰেছৰ নেত্ৰীগৰাকী স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী উপস্থিতি আচলতে কংগ্ৰেছ দলৰ তেওঁলোকৰ মনোবল বা তেওঁলোকৰ যি শক্তি বৃদ্ধি কৰাৰ বাবে আচলতে কেনেধৰণে পদক্ষেপ লৈছে আৰু কি তৃণমূল পৰ্যায়ৰ সৈতে তেওঁলোকে কি কথা বতৰা পাতিছে, কেনেধৰণে তৃণমূল পৰ্যায়ৰ পৰা শক্তিশালী হোৱাৰ অৰ্থে মাজত আপুনি চাওক ২৬ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন আছে। সেই কেইটামান দিন থকাৰ মুহূৰ্তত আচলতে যেনেধৰণে তেওঁলোকে আহি প্ৰিয়ংকা গান্ধী আহি উপস্থিত হৈ দলৰ প্ৰতিগৰাকীৰ মনোবল বৃদ্ধি কৰাৰ অৰ্থে তেওঁলোকে যেনেধৰণে দিনে নিশাই তেওঁ মাত্ৰ দুটা দিনত দিনে নিশাই ব্যস্ত হৈ তেওঁলোকক মনোবল বৃদ্ধি কৰাৰ বাবে লাগিছে, সেইসমূহ আচলতে পৰৱৰ্তী সময়ত তেওঁলোকে দলৰ যিসকল জিলা পৰ্যায়ৰ বা যিসকল দলৰ কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলে তেওঁৰ যিসমূহ কথা সেই কথাসমূহ কেনেধৰণে পালন কৰি কেনেধৰণে ২৬ৰ বাবে দলটোক শক্তিশালী কৰে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। আপুনি চাওক বিজেপিয়ে যেনেধৰণে বুথৰ পৰা আচলতে শক্তিশালী হৈছে, কংগ্ৰেছে কেনেধৰণে বুথৰ পৰা শক্তিশালী হ'ব। আচলতে বুথৰ পৰা শক্তিশালী হ'লেহে আচলতে এটা দল শক্তিশালী হয় আৰু তেনে ক্ষেত্ৰত আচলতে বুথ পৰ্যায়ৰ পৰা কেনেধৰণে দলটো শক্তিশালী কৰাৰ বাবে তেওঁলোকে ২৬ৰ বাবে সাজু হৈছে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব। আৰু দেখিবলৈ পাইছে ৰাজীৱ ভৱনত মোৰ সহযোগী আছে পাৰ্থ দেখুৱাইছে কেইটামান মুহূৰ্তৰ পাছতেই দুদিনীয়া কাৰ্যসূচীৰে অহা যিগৰাকী কংগ্ৰেছৰ নেত্ৰী স্ক্ৰিনিং কমিটিৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী কিছু সময়ৰ পাছতে ওলাই যাব। ১:৩০ বজাৰ লগে লগে তেওঁ গুৱাহাটী বিমানবন্দৰৰ পৰা তেওঁ উৰা মাৰিব দিল্লীলৈ আৰু সেই দুটা দিনৰ কাৰ্যসূচীৰ অৱসান ঘটাই তেওঁ যাব। আৰু কিছু সময়ৰ পূৰ্বে আপুনি ইতিমধ্যে সেই কিছু সময়ৰ পূৰ্বে তেওঁ যিটো মন্তব্য আগবঢ়াইছিলে সেই মন্তব্য আপুনি ইতিমধ্যে শুনুৱাইছে দৰ্শকসকলক। সেই মন্তব্যত তেওঁ উল্লেখ কৰিছে যে আচলতে জুবিন গাৰ্গৰ কথা উল্লেখ আছে, সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ বিৰুদ্ধে যি পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ যি সম্পৰ্ক সেই সম্পৰ্কৰ সন্দৰ্ভতো তেওঁ উল্লেখ কৰিছে যে জুবিন গাৰ্গ আচলতে জুবিন গাৰ্গক কৈছে যে জুবিন গাৰ্গ হৈছে এনে এটা আত্মা যি মানুহক আচলতে সকলোকে একগোট কৰি ৰখাত তেওঁ সফল হৈছিল। আৰু তেনে ক্ষেত্ৰত যদি কয় যে জুবিন গাৰ্গক লৈ কোনো ধৰণৰ ৰাজনীতি হ'ব নালাগে, জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত, যেনেধৰণে আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি যিসকলে কৰিছে ৰাজনৈতিক নেতা, সেয়া ৰাজনৈতিক নেতাসকল আচলতে জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাটো উচিত নহয় বুলি উল্লেখ কৰিছে। আৰু যদি আপুনি চাই যে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈৰ পাকিস্তানৰ লিংকৰ সন্দৰ্ভত তেওঁলোকে যিখিনি কথা কৈ আছিলে পাকিস্তানৰ সৈতে সম্পৰ্কৰ ক্ষেত্ৰত সেই কথাও উল্লেখ কৰিছে যে গৌৰৱ গগৈৰ বিৰুদ্ধে যি পাকিস্তানৰ লিংকৰ অভিযোগ আনিছে সেই অভিযোগ সত্য নহয়, কাৰণ সেই অভিযোগ মুখ্যমন্ত্ৰীগৰাকীয়ে যি অভিযোগ আনিছে সেই অভিযোগ সত্য নহয় বুলিও আচলতে প্ৰিয়ংকা গান্ধীয়ে এটা কথা উল্লেখ কৰিছে যে গৌৰৱ গগৈক ভয় কৰিহে মুখ্যমন্ত্ৰীগৰাকীয়ে যে ২৬ৰ নিৰ্বাচন অহাৰ লগে লগে এনেবোৰ কথা উল্লেখ কৰিছে। আৰু আপুনি দেখিবলৈ পাইছে যে পুৱাৰ ভাগতে গৈ জুবিন ক্ষেত্ৰত গৈ প্ৰিয়ংকা গান্ধীয়ে জুবিন গাৰ্গলৈ আচলতে শ্ৰদ্ধাঞ্জলি জনালেগৈ। আৰু তেনে ক্ষেত্ৰত যদি আমি চাওঁ যে আজিও এতিয়াও আচলতে যিসমূহ বৈঠক বিধায়কৰ সৈতে জিলাৰ সভাপতিৰ সৈতে তেওঁলোকে এতিয়াও বৈঠকত মিলিত হৈছে আৰু বৈঠক শেষ কৰাৰ লগে লগে তেওঁ পোনে বিমানবন্দৰলৈ গুৱাহাটী বিমানবন্দৰলৈ যাব আৰু গুৱাহাটী বিমানবন্দৰৰ পৰা দিল্লীলৈ উৰা মাৰিব। মই অকণমান পৰিৱেশটো দেখাই আছোঁ, দেখিবলৈ পাইছে যিসকল অসম প্ৰদেশ কংগ্ৰেছৰ যিসকল কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকল ইয়াত উপস্থিত আছে। সমান্তৰালকৈ মীৰা বৰঠাকুৰে কেইবাটাও কথা উল্লেখ কৰিলে যে এইবাৰ আচলতে দল শক্তিশালী হ'ব আৰু ২৬ত এইবাৰ কংগ্ৰেছে চৰকাৰ গঠন কৰিব, কিন্তু সেয়া সময়ত লক্ষণীয় হ'ব আচলতে কোনে চৰকাৰ গঠন কৰে। কিন্তু এটা কথা ক'ব লাগিব যে শাসনত থকা বিজেপি চৰকাৰে যেনেধৰণে আচলতে তেওঁলোকে বুথৰ পৰ্যায়ৰ পৰা তেওঁলোকে যেনেধৰণে শক্তিশালী হোৱাৰ পল লৈছে আৰু তেনে ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বহুবাৰ অসমলৈ আহিছে, কাৰণ আপুনি যদি চাই মাহেকত হয়তো দুবাৰকৈও অহা দেখিবলৈ পোৱা গৈছে। আৰু তেনে ক্ষেত্ৰত আচলতে প্ৰিয়ংকা গান্ধী শেহতীয়াকৈ হ'লেও আচলতে অসমলৈ আহি যিসকল কংগ্ৰেছ নেতাকৰ্মীক মনোবল বৃদ্ধি কৰাৰ অৰ্থে
অৱশেষত নিৰ্বাচনলৈ মাত্ৰ কেইটামান দিন থকাৰ সময়ত আহিলেও কিন্তু দলৰ কিছু পৰিমাণে হ'লেও যে দলৰ শক্তি বা দলৰ মনোবল বৃদ্ধি কৰিব পাৰিব সেয়া কথাটো ইতিমধ্যে নিশ্চিত হৈছে। কিন্তু ২৬ৰ নিৰ্বাচন আচলতে কংগ্ৰেছ দলে কেনেধৰণে আচলতে সেই ক্ষেত্ৰত আগবঢ়াই নিব সেয়া সময়ে ক'ব। কিন্তু এটা কথা ক'ব লাগিব যে যেনেধৰণে বিৰোধী ঐক্যৰ ব্ৰিক বাৰ্ডাৰ বুলি কোৱা হয় কংগ্ৰেছক, আৰু এই কংগ্ৰেছে আচলতে এইবাৰ মিত্ৰতাৰ ক্ষেত্ৰত আপুনি দেখিবলৈ পাইছে যে মিত্ৰতাৰ যিটো প্ৰসংগ সেই মিত্ৰতাৰ ক্ষেত্ৰত ৰাইজৰ দলেই হওক বা অসম জাতীয় পৰিষদে যেনেধৰণে অখিল গগৈয়ে বাৰে বাৰে কৈ আছিল যে সোনকালে মিত্ৰতা কৰক, কাৰণ নিৰ্বাচনলৈ বেছি দিন নাই। যদি মিত্ৰতা নকৰাকৈ যদি তেওঁলোকে অখিল গগৈয়ে এটা উল্লেখ কৰিছিল যে ৪৪টা তেওঁলোকে চিটত খেলিব পাৰে, কিন্তু মিত্ৰতা কৰিলে মাত্ৰ তেওঁলোকে ১৫টাহে আসন বিচাৰিছে। আৰু তেনে ক্ষেত্ৰত আচলতে ১৫টা আসন বিচৰাৰ ক্ষেত্ৰত এই ১৫টা আসন যদি দিয়ে তেতিয়াহ'লে হয়তো মিত্ৰতা হ'ব। আৰু সেই মিত্ৰতাৰ ক্ষেত্ৰত কিন্তু বৰ্তমানলৈকে কংগ্ৰেছে যেনেধৰণে আগবাঢ়ি যাব লাগিছিল সেই আগবাঢ়ি যোৱা নাই। হয়তো প্ৰিয়ংকা গান্ধীয়ে আচলতে এই মিত্ৰতাৰ ক্ষেত্ৰতে হওক বা যি কংগ্ৰেছে খেলিবলগীয়া ১২৬টা সমষ্টিৰ ১০০টা চিটৰ ক্ষেত্ৰতো আচলতে তেওঁ চিল মোহৰ ইতিমধ্যে লগোৱাৰ কথা আছিল। আচলতে সেই সন্দৰ্ভত আচলতে গোটেই বিষয়সমূহ যে ২৬ৰ ১২৬টা সমষ্টিৰ যদি ১০০টা সমষ্টিত ইতিমধ্যে গৌৰৱ গগৈয়ে উল্লেখ কৰি কৈছিল যে ১২৬টা সমষ্টিৰ ভিতৰত ২৬টা সমষ্টিক বিৰোধীৰ যিসকল ঐক্যৰ যিসমূহ দল আছে সেই দলসমূহক ২৬টা সমষ্টি এৰি দিব আৰু ১০০টা সমষ্টি সেই ১০০টা সমষ্টিত কংগ্ৰেছে তেওঁলোকে প্ৰাৰ্থিত্ব প্ৰত্যেক আৰু দেখিবলৈ পোৱা গৈছিল যে প্ৰত্যেকটো সমষ্টিৰ বাবে ৩, ৪ বা হয়তো ৫খনতকৈ অধিক আবেদন আহিছিল। তেওঁলোকে প্ৰাৰ্থিত্বৰ বাবে তেওঁলোকে আবেদন কৰাৰ সংখ্যা ৫ৰ পৰা ৬জনলৈকে আছিল। আৰু তেনে ক্ষেত্ৰত যদি চাই যে যেনেধৰণে বিজেপিয়ে ইতিমধ্যে সোনকালেই যিহেতু প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব, আৰু তেনে ক্ষেত্ৰত আচলতে কংগ্ৰেছো আচলতে প্ৰাৰ্থী তালিকা ঘোষণা কৰিবৰ বাবে তেওঁলোক সাজু হৈছে। আৰু প্ৰিয়ংকা গান্ধীয়ে প্ৰাৰ্থী আচলতে এইসকল প্ৰাৰ্থীৰ ভিতৰত প্ৰতিটো সমষ্টিৰ এইসকল ৫-৬জন প্ৰাৰ্থীৰ ভিতৰত কাক আচলতে উপযুক্ত হিচাপে কংগ্ৰেছৰ বাবে বিবেচনা কৰিব, কাক আচলতে, কাৰণ যিকোনো এজন প্ৰাৰ্থী দিলেই নহ'ব, সেই প্ৰাৰ্থীজনে আচলতে বিজেপিক পৰাভূত কৰিব পৰাকৈ বা এনডিএৰ নেতৃত্বাধীন বিজেপিয়ে হওক বা এজিপি যি প্ৰাৰ্থীয়ে নাথাকক সেই প্ৰাৰ্থীক আচলতে প্ৰতিদ্বন্দ্বিতা কৰিব পৰাকৈ প্ৰাৰ্থী হ'ব লাগিব। আৰু তেনে ক্ষেত্ৰত আচলতে এগৰাকী প্ৰাৰ্থী নিৰ্বাচন কৰোঁতে এটা সমষ্টিৰ ক্ষেত্ৰত বহুত চাই চিতি তেওঁলোকে কৰিব লাগিব। আৰু তেনে ক্ষেত্ৰত আচলতে সেই প্ৰাৰ্থীৰ এই যিটো পাৰ্টি প্ৰক্ষেপৰ ক্ষেত্ৰতে হওক বা আৰু যেনেধৰণে মিত্ৰতাৰ সন্দৰ্ভতে হওক আচলতে সেই গোটেই বিষয়সমূহৰ ওপৰত আচলতে এই কালিৰ পৰা আজিলৈকে 2টা দিনত সেইসমূহৰ বিষয়ে আচলতে আলোচনা হৈছে। কেনেধৰণে মিত্ৰতা হ'ব নে নহ'ব, যেনেধৰণে কালি দেখিবলৈ পোৱা গৈছিল যে ৰাইজৰ দলৰ আৰু অসম জাতীয় পৰিষদে ইতিমধ্যে অকলে তেওঁলোকে বৈঠকত বহিছে যে সোনকালে যদি মিত্ৰতা নকৰে তেওঁলোকে হয়তো অকলেই নিৰ্বাচন খেলিবলৈ সাজু হ'ব। তেনে ক্ষেত্ৰত আচলতে এই প্ৰিয়ংকা গান্ধী যোৱাৰ পাছতে আচলতে সকলোখিনি স্পষ্ট হ'ব যে মিত্ৰতাৰ ক্ষেত্ৰতে হওক বা ১২৬টা সমষ্টিৰ ১০০টা সমষ্টিত প্ৰাৰ্থী দিয়াৰ ক্ষেত্ৰতে হওক কেনেধৰণে তেওঁ সেই বিষয়সমূহৰ ক্ষেত্ৰত আগবঢ়াই নিছে সেই বিষয়সমূহ আচলতে স্পষ্ট হৈ পৰিব। আৰু দেখিবলৈ পাইছে বৰ্তমান সময়ত এতিয়াও আচলতে ৰাজীৱ ভৱনত এনেধৰণে এক প্ৰকাৰৰ ভিৰ পৰিলক্ষিত হৈছে। প্ৰতিগৰাকী প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত আছে, কাৰণ কিছু সময়ৰ পিছতেই প্ৰিয়ংকা গান্ধী ইয়াৰ পৰা ওলাই যাব। আৰু প্ৰিয়ংকা গান্ধী ওলাই যোৱাৰ লগে লগে দুদিনীয়া কাৰ্যসূচী অন্ত পৰিব। আৰু সেই দুদিনীয়া কাৰ্যসূচীত তেওঁ কি বুথ পৰ্যায়ৰ হওক বা জিলা পৰ্যায়ৰ সেইসকলৰ বাবে কি তেওঁলোকে আদেশ দি গ'ল বা কেনেধৰণে দলটো শক্তিশালী কৰাৰ পল লৈ গ'ল সেইসমূহ আচলতে পিছত স্পষ্ট হ'ব বুলি ক'ব লাগিব। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ। আসাম টক্স, আপোচবিহীন অসম কণ্ঠ।